আজি এই ধুনীয়া বতৰ ষ্টুডেণ্ট এগৰাকীয়ে মোক বহুত ধুনীয়া কুৱেশ্যন এটা চেণ্ড কৰিলে সলভ কৰিবৰ কাৰণে কুৱেশ্যনটো হয় কম্পনেণ্ট আৰু ডিভিডেণ্টৰ কনচেপ্ট ইউজ কৰি পেলাই সলভ কৰা কুৱেশ্যন হয় তে আজি তোমালোকক মই দেখাম যে সেই কুৱেশ্যনটো আমি কেনেকৈ এপ্ৰ'চ কৰিম আৰু কেনেকৈ সলভ কৰিম কুৱেশ্যনটো দেখাত বহুত টান লাগে কিন্তু হয় বহুত চিম্পল তে ব'লা সলভিং প্ৰচেছটো আমি চাওঁ ক্লাছ 9 এডভান্স মেথছৰ এটা বহুত ধুনীয়া কুৱেশ্যন আমাক ইয়াত কৈছে যে if x is equals to 2mn divided by m plus n prove that x plus m divided by x minus m plus x plus n divided by x minus n equals to 2 এটা আমি বস্তুটো প্রুফ কেনেকৈ কৰিম ইয়াতো হল x আছে ইয়াত কি টার্মস বনাব লাগে x plus m x minus m x plus n আৰু x minus n এই টার্মটো আমি বনাও কেনেকৈ তে ইয়াত আমি ইউজ কৰিম কম্পোনেন্ট আৰু ডিভিডেন্ডৰ কনসেপ্ট যোনটো আমি পঢ়িছো ক্লাস 9 তে ঠিক আছে তে বস্তুটো এপ্ৰোচ কেনেকৈ কৰো এটা আমি কি কৰিম আমি স্টেপ বাই স্টেপ যাম ফার্স্ট আমি a টার্মটো কনসেন্ট্রেট কৰো ঠিক আছে আমি a টার্মটো কনসেন্ট্রেট কৰো x plus m divided by x minus m তে এটো টার্মত নিউমাৰেটৰ আৰু ডিনোমিনেটৰ কি হৈ আছে m লাগি আছে মই এটা কি কৰো a যোনটো আছে যে x = twice m এটো মই লিখি লও বহুত সিম্পল আমি কি কৰিম x is equals to 2mn divided by m plus n ওকে আমি এই বস্তুটো লৈ পেলাই আমি আগবাঢ়িব লাগিব আৰু ইয়াৰে হেল্পত আমি এই বস্তুটো ডিৰাইভ কৰিব লাগিব তে মই কি কৈছো আমি ফার্স্ট এই বস্তুটো কনসেন্ট্রেট কৰো এই টার্মত কনসেন্ট্রেট কৰো এই টার্মত কি হৈ আছে m আছে নহয় জানো এই টার্মত কি আছে m আছে তে মই কি কৰিম ফার্স্ট চাবা দেই মই both left hand side আৰু right hand side কি হেদি ডিভাইড কৰি দিম m এদি ডিভাইড কৰি দিম কি হেদি ডিভাইড কৰিম m এদি x by m এফালে কিমান হৈ যাব যেহেতু m এদি ডিভাইড কৰি আছো 1 by m m এদি ডিভাইড কৰা 1 by m মাল্টিপ্লাই কৰা কথা একে ডিনোমিনেটৰতে আছে 2mn divided by m plus n হৈ গল ইয়াত m আৰু m কাট খাই গল তে কি থাকি গল কে x by m equals to twice n divided by m plus n হৈ গল ইমান লকে পালো আমি তলত আমি m টো আনি ললো এতিয়া মই ইউজ কৰি দিম কম্পোনেন্ট আৰু ডিভিডেন্ড কম্পোনেন্ট আৰু ডিভিডেন্ডত কি হ'ব এক নিউমাৰেটৰ কি আছে x ডিনোমিনেটৰ কি আছে m একবাৰ x plus m লম একবাৰ x minus m লম বাস কাম খতম এফালেও একবাৰ নিউমাৰেটৰ প্লাস ডিনোমিনেটৰ নিউমাৰেটৰ মাইনাস ডিনোমিনেটৰ হৈ গল twice n plus m plus n আৰু twice n minus m plus n হবনে নহয় ঠিক আছে এই বস্তুটোক আমি অকমান সৰু কৰি লও তাৰ পাছত এই দেখা x plus m x minus m যোনটো আমি ইয়াৰ পৰা বিচাৰিছিলো সেই বস্তুটো পালো না নাই পালো তো ঠিক আছে তে কেনেকৈ আগবাঢ়িম এতিয়া x plus m divided by x minus m equals to এই বস্তুটোকে অলপ ঠিক কৰি থৈ দিও তে কি হ'ব twice n plus n কিমান হ'ব thrice n plus m লিখি দিও এই বস্তুটোক যদি মই ঠিক কৰো কি হ'ব twice n minus m minus n ইয়াত ম্যাক্সিমাম স্টুডেন্টসে কিন্তু মিস্টেক কৰে দে ইয়াত কি কৰে স্টুডেন্টসে মাইনাস লিখি পেলাই ডাইরেক্ট m plus n লিখি দিয়ে ব্ৰেকেট নি দিয়ে কিন্তু কনসেপচুয়ালি হেতু ৰং কাৰণ মাইনাসটো লগাই দিয়াৰ লগে লগে দুটা টাৰ্মৰ লগত সাইনটো কি হৈ যাবগে মাইনাস হৈ যাব তে এটি এই বস্তুটো অলপ ঠিক কৰি দিও তে কি হৈ যাবগে thrice n plus m divided by twice n minus n কিমান হ'ব n minus m ঠিক আছে তে ফাইনালি আমি কি পালো x plus m x minus m equals to thrice n plus m n minus m এই বস্তুৰ ডেৰিভেশন এটা বুজিলা এতিয়া মই কি কৰো অলপ টাইমৰ কাৰণে এই পাৰ্টটো মই অলপ সাইডত ৰাখি দিও পাছত আমি ৰেফাৰ কৰিম কাৰণ ইয়াত আমি ভ্যালুজবোৰ পুট কৰিব লাগিব ওকে ইয়াত আমি ভ্যালুজবোৰ পুট কৰিব লাগিব সেইভাবে মই এই বস্তুটো অলপ ইয়াত থৈ দিও নেক্সট আমি আকৌ আগবাঢ়ো নেক্সটত কি আছে x plus n divided by x minus n এতিয়া এইটো টাৰ্মত কি আছে n আছে ভেৰিয়েবলটো কি আছে n আছে তে মই n আনিব লাগিব তে যেনেকৈ তোমালোকে ইয়াত m আনিছিলা ঠিক তেনেদৰে আমি এই বস্তুটো আনিব কাৰণে n এদি ডিভাইড কৰিম তে আকৌ সেম আমি ল x is equals to twice of mn divided by m plus n ইয়াত যেহেতু n আছে আমি কি কৰি দিম প্ৰথম n এৰে ডিভাইড কৰি লম n দি ডিভাইড কৰি লম তেতিয়াহে আমি নিউমাৰেটৰ প্লাস ডিনোমিনেটৰ নিউমাৰেটৰ মাইনাস ডিনোমিনেটৰ কৰিব পাৰিম হয় না নহয় তে ইয়াতো আমি n এদি ডিভাইড কৰো twice of mn divided by m plus n কৰি দিলো n cancel থাকি গল x by n equals to twice of m divided by m plus n okay same concept componendo and dividendo concept use karim
x plus n divided by x minus n equals to twice m plus m plus n. তাৰ পাছত আমি কি কৰিম twice m minus of m plus n. Okay, আৰু আগবাহু তে x plus n divided by x minus n এই বস্তুটো আমি অলপ ঠিক কৰি দিও twice m plus m কিমান হ'ব thrice m plus n. অথনি আমি কিমান পাই thrice n plus m এবাৰ thrice m plus n পালো এটো যদি ঠিক কৰো twice m minus m minus n তে ফাইনালি আমি কি পালো thrice m plus n divided by twice m minus m কিমান হ'ব m minus n হৈ গল ইয়াত n minus m আছে ইয়াত m minus n পাই গলো তে ফাইনালি আমি এই ভ্যালুটো পালো বুজিলা কেনেকে প্ৰসিড কৰিলো আমি এতিয়া মই এটা কাম কৰো এই ওপৰ পাৰ্টটো ইৰেজ কৰি দিও অকল ফাইনাল ভ্যালুটো লৈ থৈ দিও যাতে মই ভ্যালুজ কিটা পুট কৰিব পাৰো ঠিক আছে এতিয়া আমি কি কৰিব লাগিব this is equals to this মানে LHS equals to RHS যেতিয়াও তোমালোকক LHS equals to RHS প্ৰুফ কৰিবলৈ কয় তোমালোকে কি কৰিবা লেফট হ্যান্ড সাইডটো লিখি লবা যেতিয়া LHS RHS equals to প্ৰুফ কৰিবলৈ কয় তোমালোকে কি কৰিব পাৰা লেফট হ্যান্ড সাইডটো লৈ লবা তাক প্ৰুফ কৰি ৰাইট হ্যান্ড সাইডৰ নিচিনা আনসাৰটো ওলাই দিবা নহলে ৰাইট হ্যান্ড সাইড তোমালোকে লৈ পেলাই লেফট হ্যান্ড সাইডটো প্ৰুফ কৰি দিবা নহলে লেফট হ্যান্ড সাইড বেলেগকে রাইট হ্যান্ড সাইড বেলেগকে একেলগে সলভ কৰি পেলাই দুইটা ফাইনাল আনসাৰ ইকুৱেল কৰিবা তে সিচুৱেচন ওয়াইজ তোমালোকে চাব লাগিব যে কোনটো এপ্ৰোচ তোমালোকে কৰিব পাৰা কাৰণ তোমাৰ হাতত তিনটা এপ্ৰোচ अवेलेबल আছে তাৰ পাছত এটা LHS ল LHS ত কি আছে x plus m divided by x minus m plus x plus n divided by x minus n এটা যেহেতু এই কিটা বস্তু ললো ইয়াৰ ভ্যালুজ কিটা আমি পুট কৰি দিলে হল তে প্ৰথম কি আছে 3n plus m ইয়াৰ ভ্যালুটো আছে 3n plus m divided by n minus m divided by n minus m plus ইয়াৰ ভ্যালুটো কিমান আছে 3m plus n 3m plus n divided by m minus n দেখিছানে অলৰেডি আমি ভ্যালুজ কেটা উলাই থৈ দিছিলো নহয় জানো আমি যেটো ভ্যালুজ কেটা উলাই থৈ দিছিলো লাষ্টত আমি কি কৰিম ভ্যালুজ কেটা পুট কৰি দিম হৈ গল এটা ইয়াত এটা বস্তু আছে n minus m আছে ইয়াত m minus n আছে মই এই বস্তুটো যদি মই ঠিক কৰি দিও ইয়াত মই মাইনাস কমন লৈ লব পাৰো মাইনাস যদি কমন লয় ইয়াত সাইন হৈ যাব মাইনাস হলে কি হৈ যাবগে n minus m হৈ যাব এই বস্তুবোৰ অলপ ধ্যান থবা যে আমি বস্তুবোৰ যেটা চেঞ্জ কৰি দিও মাইনাস কমন লব লাগিব মাইনাস যদি কমন ল মানে বস্তুটা এনেকুৱা হৈ আছে যে কি আছিল m minus n যদি মাইনাস কমন ল কি হ'ব n minus m মিনিং টু সেম নাথাকিব যদি মাইনাস টু মাল্টিপ্লাই কৰি দিও এই ইয়াত আমি কেনেকৈ আগবাঢ়িম 3m plus n এটা দুইটাতে এটা বস্তু তোমালোকে লক্ষ্য কৰা ডিনোমিনেটৰ সেম আছে নহয় জানো n minus m ডিনোমিনেটৰ সেম আছে এটা যেতিয়াও ডিনোমিনেটৰ সেম থাকে একিটা কি হৈ গল লাইক ফ্ৰেকশন মানে নিউমাৰেটৰ কিটা অকল মাইনাস কৰি দিলে হৈ গল তে মই এটা কাম কৰো n minus m লৈ লও ইয়া 3n plus m minus আকৌ মই কৈছো যেটা মাইনাস কৰিবা তোমালোকে কি কৰিব লাগিব ব্ৰেকেট লগাব লাগিব 3m plus m কৰি দিয়া হৈ গল ইজি অকমান সৰু কৰি লও ওকে এটা নেক্সট আমি কি কৰিম এই বস্তুটো ঠিক কৰো 3n plus m minus 3m minus n divided by n minus m okay continue কৰো 3n minus n কিমান হয় twice n কিমান হ'ব twice n আৰু m minus 3m কিমান হ'ব minus twice m divided by n minus m finally তোমালোকে যদি 2 কমন লোৱা n minus m পাই যাবা আৰু তলত n minus m আছে cancel out হৈ যাব তে ফাইনালি आंसर কিমান থাকি যাবগে 2 তে এনেকুৱা টাইপ অফ কোৱেশ্চনত তোমালোকৰ মেইন বস্তুটো হ'ল এপ্ৰোচ তোমালোকে এপ্ৰোচ কেনেকৈ কৰিবা যেতিয়া এনেকুৱা ফৰমেটত দেখা প্ৰথম আমি কি কৰিম কা হিন্ট এটো আছিল প্ৰুভ এটো কৰিব লাগে m দেখিছো প্ৰথম ডিভিজন কৰিলাম ডিভিজন কৰাৰ পাছতহে কম্পোনেন্টৰ ডিভিডেন্ড আমি এপ্লাই কৰি দিম দেখিছানে কিমান সিম্পল আছে দেখাত অলপ টান লাগে কিন্তু যদি তোমালোকে এপ্ৰোচটো বুজি পা বহুত সিম্পল আছে যদি কিবা ডাউট আছে মোক কমেন্ট সেকশনত জনাবা আৰু যদি তোমালোকৰ কিবা ডাউট আছে মোক ইনষ্টাগ্ৰাম বা হোৱাটছএপৰ থ্ৰু মোক কোৱেশ্চনছ খিনি পঠিয়াবা